চৰকাৰে ফাইনেলি অৰুণোদয় আঁচনিখনৰ পইচা কেতিয়াৰ পৰা দিব সেইটোক লৈ আপডেট দি দিলে। আগষ্ট মাহৰ কোন তাৰিখৰ পৰা দিব ফাইনেলি তেওঁলোকে কনফাৰ্ম কৰি দিলে। কিন্তু ৩,০০০ টকা দিবনে নিদিয়া বস্তুবিলাকৰ দাম আকৌ বৃদ্ধি কৰি দিলে। চাউল, দাইল, চেনি, নিমখ, পিঁয়াজ সকলোবিলাক বস্তুৰ এতিয়া দাম বৃদ্ধি হৈ গ'ল। ৰেচন কাৰ্ড আছে তেনেহ'লে চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা ৰেচনৰ সামগ্ৰী চাউল, দাইল, চেনি আৰু নিমখ এই আটাইসমূহ দিয়া আৰম্ভ কৰিব। কিন্তু আপুনি ৩১ জুলাইৰ আগতে এটা কাম কৰিব লাগিব। এতিয়া মহিলা আৰু যুৱতীসকলক ফ্ৰীতে চিলাই মেচিন প্ৰদান কৰিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে এই খবৰটোৱে আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। খবৰটো আহিছে যিসকল লোকে ফেচবুক ইউজ কৰে তেওঁলোকৰ কাৰণে, বা আপুনি ফেচবুক ইউজ কৰক বা ইনষ্টাগ্ৰাম ইউজ কৰক, যেনেকৈ যি ইউজ কৰক আপোনালোকৰ কাৰণে এই খবৰটো বহুতেই বেছি গুৰুত্বপূৰ্ণ। এটা নতুন স্কেম বৰ্তমান পোহৰলৈ আহিছে, যিটো স্কেমৰ কবলত পৰি মানুহে নিজৰ হাজাৰ হাজাৰ টকা বৰ্তমান হেৰুৱাবলগীয়া হৈছে। স্কেমটো এনেকুৱা ধৰণৰ যে আপোনাক ফেচবুকত কোনোবা এজন ব্যক্তিয়ে মেছেজ কৰিব পাৰে বা আপুনি ফেচবুকত এটা পোষ্ট বা ফেচবুকত এটা এডভাৰটাইজমেণ্ট দেখিব পাৰে য'ত কোৱা হ'ব যে আমি এজন ধৰি লওক আৰ্মি বিষয়া বা মই এজন আৰ্মি বিষয়া হয় বা মই এজন আৰ্মি ৰিটায়াৰ্ড পাৰ্চন হয় আৰু আমি আমাৰ যিটো ঘৰ হয় সেই ঘৰটো চেঞ্জ কৰাৰ কাৰণে আমাৰ ঘৰৰ কিছুমান বস্তু এতিয়া আমি চেল কৰিব বিচাৰিছোঁ, যাৰ কাৰণে আপোনালোকক কম মূল্যতে আমি সেই সামগ্ৰীসমূহ বিক্ৰী কৰিব বিচাৰিছোঁ। কাৰণ আমাৰ এফালৰ পৰা এফালে নিবলৈ কাৰণে বহুত পইচা লাগিব আৰু এই বস্তুবিলাক আমাৰ এতিয়া প্ৰয়োজন নাই। গতিকে তেওঁলোকে আপোনাক ৱাশ্বিং মেচিন হওক, গাড়ী হওক, বাইক হওক বা এনেকুৱা ধৰণৰ বস্তু কিছুমান তেওঁলোকে চেল কৰিব যিবিলাকৰ দাম ধৰি লওক লাখ টকা, কিন্তু আপোনালোকক সেই পোষ্টটোত কোৱা হ'ব যে আপুনি 40,000 বা 50,000 টকাতে আপোনালোকে এই প্ৰডাক্টটো লাভ কৰিব আৰু আপোনাৰ সম্পূৰ্ণ যি ধৰি লওক প্ৰডাক্টটো কোৱালিটি সেইখিনিও ভাল। গতিকে এনেকুৱা ধৰণৰ যি স্কেম বৰ্তমান আকৌ পোহৰলৈ আহিছে আৰু এই ধৰণৰ স্কেমৰ কবলত পৰি মানুহে নিজৰ এতিয়া হাজাৰ হাজাৰ টকা হেৰুৱাইছে। গতিকে আপুনি যদি এই ধৰণৰ পোষ্ট বা এই ধৰণৰ যদি এডভাৰটাইজমেণ্ট দেখি আপোনালোকে যদি তাত ক্লিক কৰে তেনেকুৱাত কি হ'ব যে সেই ব্যক্তিজনে আপোনাৰ লগত কথা বতৰা পাতি প্ৰথমে ক'ব যে এই ধৰণৰ বস্তুবিলাকৰ এতিয়া গ্ৰাহক ঢেৰ আছে, গতিকে সেইকাৰণে আপুনি আমাক কিবা এটা এডভান্স দিব লাগিব। এতিয়া এডভান্সৰ নামত আপোনাৰ 5,000 10,000 টকা এটা লৈ ল'ব আৰু লৈ মেলি আপোনাৰ দুদিনমানৰ পিছত নম্বৰটো ব্লক কৰি নাইকিয়া হৈ যাব। গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণৰ কিবা পোষ্ট ফেচবুকত লাভ কৰে আৰু যদি আপুনি কথা পাতে, আপোনাৰ যদি ধৰি লওক অলপ বিশ্বাস হয় তেনেকুৱা ক্ষেত্ৰতো প্ৰথমেতো আপোনালোকে সেই ব্যক্তিজনৰ লগত এটা ভিডিঅ' কল কৰিব। দ্বিতীয় কথা হৈছে সেই ব্যক্তিজনৰ ধৰি লওক ID কাৰ্ড বা কিবা আপোনাক দেখুৱাবলৈ ক'ব, ঠিক আছে। তাৰপিছত আপোনালোকে ক'ব যে আমি যি বস্তু লওঁ সেই বস্তু আমি একদম ফ্ৰণ্টত গৈ আমি পে'মেণ্ট কৰিম, আপুনি আমুকডোখৰ জেগালৈ আহিব বা তেওঁৰ এড্ৰেছটো আপুনি বিচাৰিব আৰু সেই এড্ৰেছত গৈ আপোনালোকে বস্তু ল'বলৈ চেষ্টা কৰিব। যদি আপোনালোকে তেওঁলোকক এডভান্স পে'মেণ্ট কৰে পিছদিনা দেখিব যে আপোনাৰ নম্বৰো ব্লক হৈ আছে, হোৱাটছআপতো ব্লক আৰু ফেচবুকৰ আপোনাৰ একাউণ্ট নাই, ফেচবুকত আপুনি সেই ব্যক্তিজনৰ একাউণ্টটো দেখা নাপাব। গতিকে এই ধৰণৰ স্কেম বৰ্তমান পোহৰলৈ আহিছে। গতিকে আপোনালোক সাৱধানে থাকিব আৰু এই খবৰটো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে মহিলা আৰু যুৱতীসকলৰ কাৰণে। এতিয়া মহিলা আৰু যুৱতীসকলক ফ্ৰীতে চিলাই মেচিন প্ৰদান কৰিব, কিন্তু এই চিলাই মেচিন অসম চৰকাৰে প্ৰদান নকৰে। সকলো মহিলা যুৱতীক আজমলৰ ফালৰ পৰা দিয়া হ'ব চিলাই মেচিন। মহিলা যুৱতীসকলক স্বাৱলম্বী কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমলৰ ডাঙৰ সিদ্ধান্ত, নিজ সমষ্টিৰ সকলো মহিলা যুৱতীক প্ৰদান কৰা হ'ব এই সুবিধা। গতিকে তেওঁৰ সমষ্টিৰ যিসকল ধৰি লওক মহিলা বা যুৱতী আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব বুলি কৈছে। গতিকে আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগিব, অফলাইন হ'ব নে অনলাইন হ'ব তাৰ ওপৰত কোনো ধৰণৰ আপডেট নাই। গতিকে আপুনি যদি তেওঁ সমষ্টিৰ পৰা বিলং কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লাই ক'ত কেনেকৈ কৰিব লাগিব সেই বিষয়ে আপোনালোকে খবৰ ল'ব আৰু মই যদি কিবা আপডেট পাওঁ নিশ্চয় আপোনালোকক আহিবলগীয়া সময় ভিডিঅ'ত জনাই দিম। গতিকে বহুতে মোক কমেণ্টো কৰি থাকে যে চৰকাৰৰ যি ফ্ৰী চিলাই মেচিন বা ফ্ৰী ই-ৰিক্সা বিতৰণ এইবিলাক আকৌ নতুন আবেদন কেতিয়া আৰম্ভ হ'ব। গতিকে ইয়াৰ ওপৰত চৰকাৰে কোনো অফিচিয়েল আপডেট এতিয়ালৈকে মুকলি কৰা নাই, যিহেতু চৰকাৰে বছৰৰ শেষৰ ফালে এনেকুৱা ধৰণৰ আঁচনিবিলাক উলিয়াই যিবিলাক মাইনৰিটি স্কিম হয়। গতিকে আপোনালোকে সম্ভৱতঃ অক্টোবৰ বা নৱেম্বৰ মাহত এইবিলাকৰ আকৌ আবেদন হোৱা আপুনি দেখিবলৈ পাব। বহুতে এপ্লাই কৰে, বহুতে এপ্লাই নকৰে, কিছুমানে ভাবে যে এইবিলাক ফেক হয়, কিন্তু ফেক নহয়। এপ্লাই কৰিব আপোনালোকে, প্ৰয়োজনীয় নথিপত্ৰ তাত আপোনালোকে দিব আৰু যদি আপুনি চিলেক্ট হয় তেনেকুৱা ক্ষেত্ৰত ফোন কল কৰি তেওঁলোকে আপোনাক অফিচলৈ মাতিব বা আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো মাইনৰিটি অফিচ আছে তাত তেওঁলোকে আপোনালোকক এই বস্তুখিনি প্ৰদান কৰিব পাৰে আৰু আপুনি তাৰ পৰা গৈ মেলি কালেক্ট কৰিব লাগিব। গতিকে ইয়াৰ ওপৰত যদি কিবা আপডেট আহে মই নিশ্চয় আপোনালোকক আহিবলগীয়া সময় ভিডিঅ'ত জনাই দিম।
আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে। আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা ৰেচনৰ সামগ্ৰী চাউল, দাইল, চেনি আৰু নিমখ এই আটাইসমূহ দিয়া আৰম্ভ কৰিব। কিন্তু আপুনি 31 জুলাইৰ আগতে এটা কাম কৰিব লাগিব। যদি সেইটো নকৰে তেনেহ'লে আপোনালোকে ৰেচনৰ এই সামগ্ৰীসমূহ লাভ নকৰিব। কামটো হৈছে আপোনালোকৰ যদি ৰেচন কাৰ্ডখনৰ এতিয়ালৈকে আপুনি KYC কৰা নাই তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি EKYC কৰিব লাগিব। যদি আপোনালোকে EKYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ডটো তেওঁলোকে টেম্পৰলি বন্ধ কৰি থ'ব পাৰে বা আপোনালোকে এই ৰেচনৰ সামগ্ৰীসমূহ লাভ নকৰিব। গতিকে আপোনালোকৰ হাতত যদি এটা ৰেচন কাৰ্ড আছে আৰু আপুনি যদি ৰেচন কাৰ্ডটো এতিয়ালৈকে EKYC কৰা নাই সোনকালে আপোনালোকৰ ৰেচনৰ দোকানত গৈ তাত দি আপোনাৰ মেচিন আছে তাত আপোনালোকে সোনকালে EKYC কমপ্লিট কৰি লওক। যদি আপুনি কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। বহুতে সুধি থাকে যে ৰেচনৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। চৰকাৰে ৰেচন কাৰ্ডৰ নতুন আবেদন প্ৰক্ৰিয়াৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে আপডেট নিদিয়ে। সেইটোৰ ওপৰত আপোনালোকে নিজেই আপোনাৰ অঞ্চলত খা খবৰ কৰি থাকিব লাগিব। বহুতো জেগাত এতিয়া নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শুনিবলৈ পাইছোঁ। গতিকে আপোনাৰ অঞ্চলতো যিখন ৰেচনৰ দোকান আছে তেওঁলোকৰ লগত এবাৰ যোগাযোগ কৰি চাব। যদি ফৰ্ম আহিছে তেনেকুৱা ক্ষেত্ৰত সেই ফৰ্মসমূহ ফিল কৰি আপুনি ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছেনে নাই নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ৰেলৱে বিভাগৰ তৰফৰ পৰা। আপোনালোকে এতিয়া যদি ট্ৰেইনত টিকেট কাটিব লাগে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিবিলাক থাৰ্ড পাৰ্টি ৱেবছাইট বা থাৰ্ড পাৰ্টি এপ্লিকেশ্যন সেইবিলাক আপোনালোকে ইউজ কৰে বা IRCTC যিটো ৱেবছাইট যিটো এপ্লিকেশ্যন আছে সেইটো আপুনি ইউজ কৰে। গতিকে এতিয়া ৰেলৱে বিভাগে IRCTC এটা নতুন ৱেবছাইট যোৱাকালি তেওঁলোকে মুকলি কৰিলে আৰু এই ৱেবছাইটটোত তেওঁলোকে এতিয়া বহুতবিলাক নতুন কিছুমান ফিচাৰ্ছো এড কৰিব বুলি কৈছে আৰু AI ফিচাৰ্ছ কিছুমানো তাত থাকিব বুলি কৈছে। য'ত কি হ'ব, এতিয়া যদি আপোনালোকে ক'ৰবালৈ যদি যাবলৈ ট্ৰেইনৰ টিকেট এটা কাটে তেনেহ'লে সেই ট্ৰেইনৰ টিকেটটো কনফাৰ্ম হোৱা চান্স কিমান আছে, মানে ধৰি লওক ট্ৰেইনৰ টিকেটটো কাটোতে আপোনালোকৰ বোলে তাত ৱেইটিং লিষ্টত আছে, তেনেকুৱা ক্ষেত্ৰত সেই ৱেইটিং লিষ্টত থকাৰ পাছত ট্ৰেইনৰ টিকেটটো আপোনাৰ কনফাৰ্ম হোৱাৰ কিমান চান্স আছে সেই কথাটো AI কৈ দিব, যাৰ ফলত আপোনালোকে গম পাই যাব যে আপোনাৰ ট্ৰেইনৰ টিকেটটো কনফাৰ্ম হ'ব নে নহয়। গতিকে বহুতবিলাক তেওঁলোকে নতুন বস্তু এড কৰিব বুলি কৈছে এই ৱেবছাইটটোত। গতিকে আপোনালোকে গুগলত গৈ IRCTC বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ৱেবছাইটটো চাব পাৰিব আৰু তাত যিবিলাক ফিচাৰ্ছ আছে সেই ফিচাৰ্ছৰ বিষয়ে আপোনালোকে জানিব পাৰিব। অৱশ্যে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধক লৈ। বৰ্তমান সময়ত আমেৰিকা আৰু ইৰাণৰ যিখন যুদ্ধ এই যুদ্ধখন হামকটাৰ নামেই নোলোৱা হ'ল। আপোনালোকে গম পায় যে ৰিচেণ্টলি ডোনাল্ড ট্ৰাম্পে কৈছিলে যে আমেৰিকা আৰু ইৰাণৰ মাজত এখন শান্তি চুক্তি হ'ব যিখনৰ পিছত তেওঁলোকে আৰু কোনো ধৰণৰ যুদ্ধ নকৰে। ইৰাণেও হেনো যি পাৰমাণৱিক অস্ত্ৰ আছিলে সেইখিনি চাৰেণ্ডাৰ কৰি দিলে, ইয়াৰ পাছত কোনো ধৰণৰ যুদ্ধ হোৱাৰ সম্ভাৱনা নাই। কিন্তু সেই চিজ ফায়াৰ ধৰি লওক কৰাৰ পাছতে আকৌ 2-3 দিনৰ পিছতে আকৌ যুদ্ধ আৰম্ভ হৈ গ'ল। এফালে আমেৰিকাই মাৰিলে, ইফালে ইৰাণে আহি মেলি এটেক কৰি দিলে। গতিকে এতিয়া এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে যে ডোনাল্ড ট্ৰাম্পৰ যিটো দানৱীয় ৰূপ সেই ৰূপটো আকৌ প্ৰকাশ পালে। ইৰাণৰ কেঞ্চাৰ হস্পিটেলত বোমা বৰ্ষণ কৰিলে আমেৰিকাই। ইৰাণৰ শিশু কেঞ্চাৰ ৰোগীক ঘাইকৈ ইয়াত চিকিৎসা আৰু কেম'থেৰাপি দিয়া হৈছিল। বোমাত বিধ্বস্ত হৈ পৰা চিকিৎসালয়খনৰ পৰা চিকিৎসাধীন শিশুসকলক ততাতৈয়াকৈ স্থানান্তৰ কৰা হয়। ৰিচেণ্টলি আমেৰিকাই আজি 2-3 মাহৰ আগতে অলম'ষ্ট 100ৰ ওপৰত সৰু ল'ৰা ছোৱালীক একদম মাৰি দিছিলে বম দি মেলি। গতিকে এতিয়া আকৌ ইৰাণৰ যি কেঞ্চাৰ হস্পিটেল তাত আকৌ আমেৰিকাই এতিয়া আক্ৰমণ কৰিছে বুলি খবৰ পোহৰলৈ আহিছে। গতিকে আমেৰিকা হৈছে এনেকুৱা এখন দেশ যিখন দেশে মানুহ মাৰিবলৈ ভয় নকৰে, কিন্তু সিহঁতিয়ে কৈ থাকে যে মানৱ অধিকাৰ আমুকত উলংঘন হৈছে, তামুকত উলংঘন হৈছে, আৰু সিহঁতিয়ে গৈ সৰু ল'ৰা ছোৱালী, মাইকী মানুহ, মতা মানুহ, ল'ৰা সকলোকে মাৰি থাকে আৰু মাৰি পিছত নিজকে আহি মেলি কৈ দিয়ে যে আমি একো কৰা নাই, আমি যুদ্ধ কৰা নাই। এই ইৰাণ আৰু আমেৰিকাৰ যিখন যুদ্ধ এই যুদ্ধখন যদি সোনকালে শেষ নহয় তেনেহ'লে খুব বেছি দিন নাই যে এই যুদ্ধখনে বেলেগ এখন যুদ্ধৰ ৰূপ ল'বগৈ। আপোনালোকে কি ভাবে যে আমেৰিকা আৰু ইৰাণৰ এই যুদ্ধখন একচুৱেলি কেতিয়াবা সমাপ্ত হ'বনে, নে এনেকৈ সদায় চলি থাকিব? নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। এইকেইদিন সদনত অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ যি শাসকীয় পক্ষ তেওঁলোকৰ মাজৰ তৰ্কাতৰ্কি একদম তুংগত উঠিছে। গতিকে সেই সময়তে অখিল গগৈয়ে কৈছে এটা নতুন মডেল হিচাপে সমবায় ভিত্তিত কাজিৰঙাৰ অৰ্কিড উদ্যান আৰম্ভ কৰিছিলোঁ, য'ত বিহু, মিচিং, নৃত্য সকলো দেখুওৱা হয়। কাজিৰঙা অৰ্কিড পাৰ্কত GST ফাঁকি দিয়া দূৰৰে কথা, দৰমহা দিবলৈও মোৰ নোজোৰে। কিমানবাৰ কৈছোঁ তেওঁলোকে লৈ লওক অৰ্কিড উদ্যান, তেওঁলোকে ভাবে অৰ্কিড পাৰ্কৰ পৰা মই পইচা পাওঁ কিন্তু নাপাওঁ। মোৰ এখন চিঠি দিলে মই দি দিবলৈ সাজু, মোক এখন চিঠি দিলে মই দি দিবলৈ সাজু। বিধানসভাত বাজেট আলোচনাৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰা অৰ্কিড উদ্যানৰ প্ৰৱেশ পত্ৰত GST ফাঁকিৰ অভিযোগৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈ। গতিকে অখিল বৰুৱা ডাঙৰীয়াই কৈছিলে যে তেওঁ যিখন অৰ্কিড পাৰ্ক আছে সেইখনত তেওঁ GST ফাঁকি দি আছে। গতিকে তাৰ প্ৰত্যুত্তৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্যটো কৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। মূল্য বৃদ্ধি আকৌ আহিলে, মানে আকৌ আপোনালোকৰ খোৱা বস্তুৰ দাম এতিয়া চৰকাৰে বৃদ্ধি
বৃদ্ধি কৰি দিলে। বহুতকেইটা সামগ্ৰীৰ এতিয়া চৰকাৰে নতুন দাম নিৰ্ধাৰণ কৰিছে। কি বস্তুৰ দাম বাঢ়িলে মই আপোনালোকক কৈ দিছোঁ শুনিলে। বৃদ্ধি পালে চাউল, মিঠাতেল, চেনি আৰু পিঁয়াজৰ মূল্য 1570 টকা। সোণা শক্তি চাউলৰ প্ৰতি বেগৰ দাম হ'লগৈ 1820 টকা। মিঠাতেলৰ দামো প্ৰতি লিটাৰ 10ৰ পৰা 20 টকাকৈ বৃদ্ধি। 237 টকাৰ প্ৰতি লিটাৰ ইঞ্জিন মিঠাতেলৰ দাম হ'লগৈ 255 টকা। 195 টকাৰ প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ দাম হ'লগৈ এতিয়া 220 টকা। 48 টকাৰ প্ৰতি কেজি চেনিৰ দাম হ'লগৈ 52 টকা। 25 টকাৰ প্ৰতি কেজি পিঁয়াজ এতিয়া কিনিব লাগিব আপুনি 50 টকা। গতিকে এতিয়া আগষ্ট মাহৰ পৰা আঁচনি দিয়া আৰম্ভ কৰিব আৰু তাৰ আগতে তেওঁলোকে এতিয়া বস্তুবিলাকৰ দাম আকৌ বৃদ্ধি কৰি দিলে। চাউল, দাইল, চেনি, নিমখ, পিঁয়াজ সকলোবিলাক বস্তুৰ এতিয়া দাম বৃদ্ধি হৈ গ'ল আৰু আপোনালোকে 40-50 টকা, কিছুমানৰ 30 টকা, 10 টকা আপোনালোকে এতিয়া এক্সট্ৰা পইচা পে' কৰি আপোনালোকে এই বস্তুসমূহ ক্ৰয় কৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ইথানল মিশ্ৰিত পেট্ৰলক লৈ। এই খবৰটোৰ লগত দুটা খবৰ জড়িত হৈ আছে। প্ৰথমটো খবৰ হৈছে যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে ভাৰতৰ এজন ফেমাছ ইউটিউবাৰ যিজনৰ নাম হৈছে সৌৰভ যোশী, তেওঁ কৈছিলে যে তেওঁ যিখন গাড়ী আছে মাৰ্চিডিজ গাড়ী, সেইখনত তেওঁ ইথানল মিশ্ৰিত পেট্ৰল ভৰোৱাৰ কাৰণে গাড়ীখনৰ মাইলেজ একদম ভয়ংকৰ ৰূপত কমি গৈছিলে। তাৰপাছত তেওঁৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো একদম অদ্ভুত ৰূপত ভাইৰেল হৈ গ'ল। এনেও এজন ফেমাছ ইউটিউবাৰে হয় আৰু সেই ভিডিঅ'টো ভাইৰেল হৈ যোৱাৰ লগত বহুতে তেওঁক প্ৰশ্ন কৰিব ল'লে, কিছুমানে তেওঁক সমৰ্থন কৰিলে আৰু তাৰ পাছতে কেইজনমান ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ কাৰণে পুলিচে তেওঁলোকক এৰেষ্ট কৰিছিলে। গতিকে সেই ধৰণৰ খবৰ ওলোৱাৰ পাছতে সৌৰভ যোশীয়ে ক'লে যে তেওঁ যিখন গাড়ী আছিলে সেই গাড়ীখনৰ কিবা ইঞ্জিনত প্ৰব্লেম হোৱাৰ কাৰণে একচুৱেলি মাইলেজ কমিছিলে। ইথানল মিশ্ৰিত পেট্ৰল ইউজ কৰাৰ কাৰণে হেনো তেওঁ যিখন গাড়ী আছিলে গাড়ীখনৰ মাইলেজ কমা নাছিলে। গতিকে সেইটো হৈ গ'ল প্ৰথম খবৰ। কিন্তু দ্বিতীয় যি খবৰ আহিছে এইটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ। E20 পেট্ৰলেৰে ধ্বংস কৰা বাহনৰ পক্ষত প্ৰথমটো ৰায় আদালতৰ। মাৰুতি চুজুকীক গ্ৰাহকৰ বিকল হোৱা বাহনৰ সলনি এতিয়া নতুন E20 উপযোগী বাহন দিয়া অথবা বাহনৰ সম্পূৰ্ণ মূল্য 20,50,000 টকা ঘূৰাই দিয়াৰ ঐতিহাসিক নিৰ্দেশ জাৰি কৰা আদালতে ছত্তীশগড়ৰ ৰায়পুৰ জিলাৰ গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ ঐতিহাসিক এই ৰায়দান। গতিকে এফালে চৰকাৰে কৈ আছে যে তেওঁলোকৰ যি E20 পেট্ৰল সেই পেট্ৰল একদম বেয়া নহয়, সেই পেট্ৰল মানুহে ইউজ কৰিব পাৰিব। এচাম মানুহে তাক ছাপৰ্টো কৰি আছে। গতিকে সেই সময়তে এখন আদালতে ৰায় দিলে যে এজন ব্যক্তি যি মাৰুতি চুজুকী গাড়ী আছিলে তেওঁ ইথানল মিশ্ৰিত পেট্ৰল ইউজ কৰি সেই গাড়ীখন বেয়া হ'ল। এতিয়া কোম্পানীক কৈছে যে তেওঁ গাড়ী ঘূৰাই দিয়ক, মানে নতুন গাড়ী দিয়ক, নহবা E20 ছাপৰ্ট কৰা এখন গাড়ী তেওঁক প্ৰদান কৰক, নহবা তেওঁ যি 20,55,000 টকা সেই টকা তেওঁক এতিয়া ঘূৰাই দিব লাগিব। গতিকে আপোনালোকে কি ভাবে যে চৰকাৰ শুদ্ধ নে মানুহ শুদ্ধ? আচলতে শুদ্ধ কোন এতিয়াও আমি কনফিউজ হৈ আছোঁ। আপোনালোকৰ নিজৰ মতামতটো নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সৰু এটা আপোনালোকক অনুৰোধ, আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টোত এতিয়ালৈকে লাইক এটা কৰা নাই, অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক, সদায় এনেকুৱা ধৰণৰ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে। লগতে আমাৰ এটা হোৱাটছআপ চেনেলো আছে, যিটো হোৱাটছআপ চেনেলৰ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই হোৱাটছআপ চেনেলটোত আপোনালোকে বহুতবিলাক সৰু সুৰা আপডেট পোৱাৰ লগতে চৰকাৰী স্কিম হওক, চৰকাৰী স্কলাৰশ্বিপ হওক বা আপোনালোকৰ যদি কিবা ডকুমেণ্টছ এপ্লাই কৰিবলগীয়া থাকে আমাৰ থ্ৰুদি যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে সকলোবিলাক ডিটেইলছ আমাৰ হোৱাটছআপ চেনেলত দি থোৱা আছে। আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি ল'লে সকলোবিলাক ডিটেইলছ আপোনালোকে তাতে লাভ কৰিব। হোৱাটছআপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, ভিডিঅ'টো চাই আপোনালোকে ফ'ল' কৰি ল'ব। পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে গোটৰ মহিলাসকলৰ কাৰণে। আপোনালোক যিসকল মহিলাই চৰকাৰৰ পৰা 10,000 টকা লাভ নকৰিলে, এতিয়া চৰকাৰে কৈছে যে গোটৰ মহিলাসকলক তেওঁলোকে আকৌ 10,000 টকা প্ৰদান কৰিব। গতিকে এই পইচাটো এতিয়া কোনসকল লোকে লাভ কৰিব আপোনালোকক কৈ দিওঁ। যিসকলক চৰকাৰে নিৰ্বাচনৰ আগত 10,000 টকাটো দিব থাকি গ'ল বা যিসমূহ সমষ্টিত তেওঁলোকে পইচাসমূহ বিতৰণ কৰিব নাপালে সেইসমূহ সমষ্টিত তেওঁলোকে আকৌ এতিয়া গোটৰ পইচা দিব বুলি কৈছে। গতিকে আপোনালোক যদি গোটৰ মহিলা হয় আৰু আপোনালোকে যদি চৰকাৰৰ যি 10,000 টকা পইচা সেই পইচাটোৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ফৰ্ম ফিল আপ কৰিছিলে আৰু আপোনালোক চিলেক্টো হৈছিলে, তাৰপাছতো যদি আপুনি পইচা নাপালে তেনেহ'লে চৰকাৰে এতিয়া লিষ্ট জাৰি কৰিছে যে কোন তাৰিখে কেতিয়া তেওঁলোকে পইচাসমূহ প্ৰদান কৰিব আৰু সেইমতে আপোনালোকে গোটৰ মহিলাসকলে আকৌ চৰকাৰৰ পৰা 10,000 টকা এতিয়া লাভ কৰিব বুলি কৈছে। কিন্তু তেওঁলোকে ইয়াৰ নতুন আবেদন প্ৰক্ৰিয়া বা নতুনকৈ গোটৰ মহিলাসকলে এপ্লাই কেনেকৈ কৰিব লাগিব ইয়াৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ আপডেট মুকলি কৰা নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ফিফা ৱৰ্ল্ড কাপৰ লগত জড়িত। যিহেতু এতিয়া ফিফা ৱৰ্ল্ড কাপ একদম সামৰণি পৰ্যায় পালেহি, 2খন ছেমিফাইনেল অন্ত পৰিলে আৰু স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত দেওবাৰে নিশা 12:30 বজাত ফাইনেল খেল আৰম্ভ হ'ব। গতিকে মইতো একদম স্পেইনক ছাপোৰ্ট কৰিছোঁ। আপোনালোকে কোনটো দলক ছাপোৰ্ট কৰে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈ দিলে যে ছেমিফাইনেল লগতে ফাইনেলৰ যিখন মেচ আৰু এখন মেচ আছে যিখন 3rd পজিশ্যনৰ কাৰণে মেচ হ'ব, সেই কেইখন মেচৰ কাৰণে এতিয়া চৰকাৰে কৈছে যে গুৱাহাটীৰ যিমানবিলাক ধৰি লওক ৰেষ্টুৰেণ্ট আছে সকলোবিলাক ৰেষ্টুৰেণ্টক 3:30 বজালৈকে খোলাৰ অনুমতি দি দিলে। মানে ফাইনেল আৰু লাষ্টৰ যিখন মেচ আছে সেই মেচ দুখনৰ কাৰণে তেওঁলোকে খুলিব পাৰিব। অলৰেডি এইটো অৰ্ডাৰ দিয়ে দিলে, লাষ্টৰ দুখন মেচতো তেওঁলোকে খুলিব পাৰিব। আৰু বেলেগ জিলাৰ যদি ধৰি লওক ৰেষ্টুৰেণ্টৰ মালিকেও যদি এই ধৰি লওক
অধিকাৰটো বিচাৰে বা এই ধৰণৰ যদি তেওঁলোকেও বিচাৰে যে 3:30 বজালৈকে আমিও খুলিব বিচাৰোঁ বা সেই জেগাডোখৰ মানুহেও যদি বিচাৰে তেনে ক্ষেত্ৰত সেই ঠাইৰ যি প্ৰশাসন আছে তেওঁলোকেও এতিয়া অনুমতি দিব পাৰিব ৰেষ্টুৰেণ্টখনক 3:30 বজালৈকে খোলা ৰাখিবৰ কাৰণে। গতিকে চৰকাৰে এটা যথেষ্ট ভাল পদক্ষেপ লৈছে, কাৰণ বাকী যিবিলাক আমাৰ যি ৰাজ্য থাকে সেই ৰাজ্যবিলাকত এনেকুৱা ধৰণৰ ধৰি লওক ৰীতি নীতি আগৰ পৰাই চলি আহিছে যে খেল এখন হ'লে তেওঁলোকৰ ৰেষ্টুৰেণ্টবিলাকত ধৰি লওক ৰাতিপুৱালৈকে বা একদম ভৰ ৰাতিলৈকে মানুহে খেল চাই উপভোগ কৰি থাকে, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত তেনেকুৱা নিয়ম নাছিলে, কিন্তু চৰকাৰে এতিয়া সেই নিয়মটো আনিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। পুনৰ অশান্ত চুবুৰীয়া দেশ নেপাল। ৰিচেণ্টলি আপোনালোক সকলোৱে গম পায় যে নেপালত এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছিলে, যিটোৰ ফলত নেপালৰ যিখন আগৰ চৰকাৰ সেইখন সম্পূৰ্ণ থানবান হৈ গৈছিলে আৰু তাৰ পাছত এখন জেনজি চৰকাৰ বুলি চৰকাৰ আহিছিলে, মানে যিখন চৰকাৰৰ প্ৰধানমন্ত্ৰী হৈছিলে বেলন শ্বাহ। গতিকে এতিয়া পুনৰ অশান্ত চুবুৰীয়া দেশ নেপাল। বলেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে জেনজিৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক পদত্যাগৰ দাবী, বিৰোধী দলৰ পূৰ্ণ সমৰ্থনত ওলাই আহিল শতাধিক প্ৰতিবাদকাৰী। টেক্সি চালকৰ চৰম সিদ্ধান্তৰ পাছতে এতিয়া উত্তপ্ত নেপাল। গতিকে নেপালত আকৌ এতিয়া জেনজিৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু এইবাৰ যিজন প্ৰধানমন্ত্ৰী হৈছিলে সেই প্ৰধানমন্ত্ৰীক এতিয়া পদত্যাগৰ দাবীৰে বিৰোধী দলৰ পূৰ্ণ সমৰ্থন লৈ এতিয়া প্ৰতিবাদকাৰী ওলাই আহিছে আৰু এই চৰকাৰৰ যিজন প্ৰধানমন্ত্ৰী তেওঁ এতিয়া পদত্যাগ কৰিবলৈ দাবী জনাইছে। পিছৰটো খবৰলৈ। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভত তেওঁ বহুতকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। গতিকে তাৰে প্ৰথমটো ঘোষণা হৈছে যে লাচিত বৰফুকনৰ বিষয়ত নিৰ্মাণ হ'ব বোলছবি। ধুৰন্ধৰ চিনেমাৰ পৰিচালক আদিত্য ধৰক লগ কৰিব মুখ্যমন্ত্ৰীয়ে। আদিত্য ধৰে আগষ্ট মাহত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বীৰ লাচিত বৰফুকনৰ ওপৰত তেওঁলোকে এখন চিনেমা প্ৰস্তুত কৰিব, যিখন চিনেমা এতিয়া আদিত্য ধাৰাৰ লগত তেওঁলোকে কথা পাতিব। তেওঁ ধৰি লওক সেই চিনেমাখন বনাবৰ কাৰণে তেওঁক চৰকাৰে অনুৰোধ কৰিব চাগে। গতিকে আহিবলগীয়া সময়ত কি খবৰ পাম মই আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাই দিম। পিছৰ যিটো আপডেট আহিছে সেইটো হৈছে এতিয়া 10 লাখৰো অধিক পৰিয়াল মিছন বসুন্ধৰাৰ জৰিয়তে এতিয়া উপকৃত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু 25 ডিচেম্বৰৰ পৰা মিছন বসুন্ধৰা 4 আৰম্ভ হ'ব। বসুন্ধৰা সম্পৰ্কে পৰামৰ্শ ল'বলৈ তেওঁলোকে এটা নতুন পৰ্টেল খুলিব আৰু এই পৰ্টেলত অসুবিধা আৰু পৰামৰ্শসমূহ তেওঁলোকে জনাব পাৰিব। মানে বসুন্ধৰাত এতিয়া ধৰি লওক কিছুমানে কাম কৰিবলৈ অসুবিধা পায়, বুজি নাপায়, কিন্তু তেওঁলোকে কৈছে যে এতিয়া নতুন এটা পৰ্টেল খুলিব যিটো তেওঁলোকৰ পৰামৰ্শ আৰু অভিযোগ তেওঁলোকে দিব পাৰিব বা ল'ব পাৰিব আৰু তাত তেওঁলোকে সকলোবিলাক বস্তু ধৰি লওক শিকিবও পাৰিব। মানে পৰামৰ্শ এটা ল'ব পাৰিব যে এইটো বস্তু কেনেকৈ কৰিলে কি হ'ব বা এইটো যদি তেওঁলোকৰ ধৰি লওক কিবা ফেইল হ'ল বা ধৰি লওক কিবা এৰ'ৰ আহিছে বা ধৰি লওক তেওঁলোকে কামটো কৰিব পৰা নাই, কি ডকুমেণ্টছ লাগিব বুজি পোৱা নাই, এনেকুৱা ধৰণৰ তেওঁলোকে বস্তুবিলাকৰ পৰামৰ্শও ল'ব পাৰিব আৰু লগতে তেওঁলোকে তাত অভিযোগো দিব পাৰিব বুলি কৈছে। গতিকে বসুন্ধৰাৰ নতুন কাম 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। পিছৰ যিটো চৰকাৰে আপডেট দিলে সেইটো হৈছে ৰেচন কাৰ্ডক লৈ। আগষ্ট মাহৰ পৰা চাউল, চেনি, দালি যোগানৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ'ব। জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰিব বুলি চৰকাৰে কৈছে। 6 আৰু 7 আগষ্টত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব আৰু লগতে অহা 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। গতিকে চৰকাৰে ফাইনেলি অৰুণোদয় আঁচনিখনৰ পইচা কেতিয়াৰ পৰা দিব সেইটোক লৈ আপডেট দি দিলে। আগষ্ট মাহৰ কোন তাৰিখৰ পৰা দিব ফাইনেলি তেওঁলোকে কনফাৰ্ম কৰি দিলে, কিন্তু 3000 টকা দিবনে নিদিয়ে সেইটোক লৈ চৰকাৰে একো নক'লে। চৰকাৰে আগৰ যিটো পইচা আছিলে কওঁতে সেইটোৱে দিব। 3000 টকা দিম বুলি চৰকাৰে কৈছিলে ইলেকশ্যন আগত, কিন্তু 3000 টকা নাপায়। যিটো আগত আপুনি 1250 টকা পাইছিলে সেইটোৱে আপুনি অৰুণোদয় আঁচনি পইচা অহা 3 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিবলৈ গৈ আছে। আমাৰ অসমত ৰিচেণ্টলি ফ্লাইঅভাৰক লৈ বহুতো জেগাত আন্দোলন হ'ল। গতিকে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিক্ৰিয়া দিছে। তেওঁ কৈছে যে অসমত ফ্লাইঅভাৰ বনালে আন্দোলন হয়, কিন্তু অৰুণাচলত 30,000 মেগাৱাটৰ প্ৰকল্প চলি আছে, কিন্তু কোনো ধৰণৰ আন্দোলন নাই, যাৰ বাবে 10 বছৰত অৰুণাচলৰ GDP অসমতকৈ দুগুণ হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলে ধৰি লওক ফ্লাইঅভাৰক লৈ আন্দোলন কৰি থাকে সেই ধৰণৰ আন্দোলনসমূহ ধৰি লওক অৰুণাচল প্ৰদেশত নাই, যাৰ কাৰণে এতিয়া অৰুণাচল প্ৰদেশে আহিবলগীয়া 10 বছৰত অৰুণাচলৰ GDP অসমতকৈ তেওঁলোকে দুগুণ হ'ব বুলি কৈছে। পিছৰটো খবৰলৈ আৰু আজি শেষৰটো খবৰলৈ। আমেৰিকাই এখন নতুন বিল অনাৰ কথা চিন্তা চৰ্চা কৰি আছে। যিখন বিল যদি আমেৰিকাই আনে তেনে ক্ষেত্ৰত ভাৰতৰ ওপৰত 100% শুল্ক আৰোপৰ প্ৰস্তাৱ আমেৰিকাই এতিয়া দিছে আৰু 100% শুল্ক তেওঁলোকে ভাৰতৰ ওপৰত আনিব পাৰে। চিনেটৰ বিধেয়কত ভাৰতক জৰিমনাৰ প্ৰস্তাৱ। ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে এই পদক্ষেপ। ভাৰতৰ লগতে চীনৰ ওপৰতো 100% শুল্ক আৰোপৰ প্ৰস্তাৱ। স্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজানৰ ওপৰতো 100% শুল্কৰ প্ৰস্তাৱ। ৰাছিয়াৰ প্ৰধান তেল গেছ ক্ৰেতা এই 5খন দেশৰ বিৰুদ্ধে কঠোৰ এতিয়া আমেৰিকা। বিধেয়কখনত 15খন ইউৰোপীয় দেশক ৰেহাই। মাৰ্কিন চিনেটৰ ইউৰোপৰ 15খন দেশে এটা সৰু অংশ শক্তিহে আমদানি কৰা বুলি যুক্তি দিয়ে চিনেটৰ। ৰাছিয়াৰ ব্যৱসায় আৰু ৰাষ্ট্ৰপতি পুটিনৰ ওপৰতো নিষেধাজ্ঞা বিধেয়কখনত সীমিত ৰেহাই ব্যৱস্থা অন্তৰ্ভুক্ত। যুদ্ধৰ বাবে ৰাছিয়াৰ পুঁজি বন্ধ কৰিবলৈ এই শুল্ক বিধেয়কৰ অনাৰ যুক্তি আমেৰিকাৰ। গতিকে আমেৰিকাই ভাৰতৰ ওপৰত 100% শুল্ক লগোৱাৰ চিন্তা চৰ্চা কৰি আছে আৰু যদি 100% শুল্ক লগাই দিয়ে তেনে ক্ষেত্ৰত বিশেষজ্ঞই কৈছে যে ভাৰতৰ GDPৰ 0.5% হ্ৰাস হ'ব পাৰে যদি এইটো হয়, কিন্তু
হোৱাৰ আশা একদম কম গতিকে আমেৰিকাই এটা কথাই চিন্তা চৰ্চা কৰি আছে যে কেনেকৈ বিশ্বখন নিজৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ কাৰণ লাহে লাহে আমেৰিকাই দেখিবলৈ পাৰিছে যে বিশ্বৰ যিটো কণ্ট্ৰল সেইটো আমেৰিকাৰ হাতৰ পৰা হেৰাই গৈছে এতিয়া আমেৰিকাক লৈ ভয় নোখোৱা হ'ল চীনে আমেৰিকাক পাত্তা নিদিয়া হ'ল এফালে ইৰাণে মাৰি আছে গতিকে সেইফালৰ পৰা এতিয়া চাবলৈ গ'লে আমেৰিকাৰ যিটো কণ্ট্ৰল সেইটো হেৰাই গৈছে গতিকে শেষত গৈ এতিয়া আমেৰিকাই কি কৰিছে যে ৰাছিয়াৰ পৰা যিবিলাক দেশে ধৰি লওক ট্ৰেল ক্ৰয় কৰে ৰাছিয়াৰ লগত যিবিলাকে কণ্টেক্ট কৰে সেইবিলাক দেশৰ ওপৰত এতিয়া 100% শুল্ক লগোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে আৰু এখন নতুন বিধেয়ক আনিবলৈ গৈ আছে আৰু লগতে ৰাছিয়াৰ ওপৰতো কিছুমান নিষেধাজ্ঞা দিছে কাৰণ ৰাছিয়া যাতে সেই পইচাবিলাক ৱাৰত হেনো ইউজ কৰিব নোৱাৰে গতিকে আমেৰিকাৰ যি অবাস্তৱ অৰ্থ নাইকিয়া কিছুমান নীতি সেই নীতিয়ে গতিকে বিশ্বক এতিয়া একদম মূৰ বিষ কৰি দিছে বিশ্বৰ প্ৰত্যেকখন দেশ যদি সোনকালে একলগ হৈ আমেৰিকাৰ এই দমন নীতিবিলাক একদম শেষ নকৰে বিশ্বখন আমেৰিকাই আকৌ নিজৰ হাতত আনিবলৈ গৈ আছে গতিকে আশাটোতো একদম কম কিন্তু যদি এনেকুৱা ধৰণৰ কিবা হৈ যায় তেনে ক্ষেত্ৰত নিশ্চয় ভাৰতৰ GDPৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব গতিকে এইকেইটাই আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ